মৰিয়নি নকছাৰীত এটা সন্তানৰ পিতৃয়ে অন্য এজন পুৰুষৰ ৩ বছৰীয়া সন্তানসহ পত্নীক লৈ উঠাও। বৰ্তমান বিবাহিত মহিলা অন্য পুৰুষৰ লগত অবৈধ প্ৰেম পলাই যোৱা ঘটনা প্ৰায়ে শুনিবলৈ পোৱা গৈছে আৰু দৈনিক বাতৰি সম্প্ৰচাৰ হৈ আহিছে। তেনে সময়তে মৰিয়নি থানাৰ অন্তৰ্গত নকছাৰী দেবেৰাপাৰ আৰক্ষী চকীৰ অধীনস্থ বালিজান নতুনমাটি গাঁৱৰ মৃত মুকিত আলীৰ পুত্ৰ মহম্মদ ফৰিদ আলীয়ে নাগিনীজান চাহ বাগিচাৰ ৯ নং লাইনৰ মন্টু কাৰ্জী নামৰ ব্যক্তিজনৰ পত্নীক এটি ৩ বছৰীয়া সন্তানসহ পলুৱাই লৈ যোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ফৰিদ আলীৰ এগৰাকী পত্নী আৰু এটি ৪ বছৰীয়া পুত্ৰ সন্তান আছে বুলি জানিব পৰা গৈছে। ফৰিদ আলীৰ পত্নী জাহানাৰা বেগমৰ অভিযোগ অনুসৰি ফৰিদ আলীয়ে প্ৰায় এবছৰমানৰ পৰাই মন্টু কাৰ্জীৰ ঘৰলৈ কৰ্মসূত্ৰে অহা যোৱা কৰি তেওঁৰ পত্নীৰ লগত প্ৰেমত আবদ্ধ হয় আৰু স্বামী নথকাৰ সুযোগ লৈ উক্ত মহিলাগৰাকীৰ ঘৰত প্ৰায়ে থাকিবলৈ লয়। ফৰিদ আলীৰ পত্নীয়ে এই কথাবিলাক জানিব পাৰি তেওঁক সোধপোছ কৰাত ফৰিদ আলীয়ে মাৰপিট কৰি তেওঁৰ পত্নী জাহানাৰা বেগমক বালিজান বাহবাৰী গাঁৱৰ পিতৃ অহিদুৰ ৰহমানৰ ঘৰলৈ খেদি পঠিয়ায়। ফৰিদ আলীৰ ককায়েক মনু আলীয়েও ভায়েকক বুজাবলৈ যোৱাত তেওঁ ককায়েকে মাৰপিট কৰিছে বুলি মিছা অভিযোগ দিয়ে। এই যুৱকজনে বিভিন্ন অপৰাধমূলক কামৰ লগত জড়িত থকা বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। আগতেও ফৰিদ আলী নামৰ এই যুৱকজনে এগৰাকী ছোৱালী পলুৱাই নি ওচৰৰে নগাবস্তি চাৰিঙত কিছুদিন থকাৰো প্ৰমাণ আছে। নিজৰ লগতে অন্য পৰিয়ালকো অশান্তি কৰি সমাজখন কলুষিত কৰা বুলি কিছু সংখ্যক লোকে মত প্ৰকাশ কৰে। এই সন্দৰ্ভত ফৰিদ আলীৰ পত্নীয়ে স্থানীয় আৰক্ষী চকীত লিখিত অভিযোগ দিয়ে আৰু তেওঁক উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনায়। ইফালে নাগিনীজান ৯ নং লাইনৰ মন্টু কাৰ্জী আৰু তেওঁৰ পৰিয়ালে কণমানি শিশুটোৰ লগতে মহিলাগৰাকীক উদ্ধাৰ কৰি আনি দিয়াৰ বাবে আৰক্ষীক আহ্বান জনায়। নাগিনীজান ৯ নং লাইনৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক জেকি ৰাইকায়ো ফৰিদ আলী নামৰ যুৱকজনক আটক কৰি সি লৈ যোৱা মহিলা আৰু শিশুটোক উদ্ধাৰ কৰি পৰিয়ালক গতাই দিবৰ বাবে আৰক্ষীক অনুৰোধ জনায়। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, নিউজ 24 নিবাসী শ্ৰী ফৰিদ বুলি ল'ৰাজন তেওঁৱে লৈ গ'ল বুলি আমি গম পালো। কিন্তু এই ল'ৰাজন আমাৰ গাঁৱত প্ৰায় দুমাহমান অহা যোৱা কৰি আছিলে। প্ৰায় আৰু আমাৰ ওচৰৰ আমাৰ বিটিপিৰ মেম্বাৰসকলো আছে। ৰাতি তেওঁবিলাকে ডিউটি কৰাৰ সময়ত 11, 12, 1 বজালৈকে পাইছিলে। তো তেওঁক সোধে যে তুমি ইয়াত বোলে কি কৰিবলৈ আহিছা? তো তেওঁ সোধে আমাৰ চিনাকি মানুহ, তেওঁ অকল চিনাকি মানুহে বুলি কয়। তো তেনেকৈ কৰোঁতে আজি এই অৱস্থা আমাৰ ইয়াত আহি পৰিলে। কিন্তু মই ভাবোঁ আৰু তেনেকৈ তেওঁৰ মাইকীজনীকো তেওঁ আগত এৰি পেলাই মাৰপিট কৰি পেলাই এৰি দিলে। এৰি দিয়াৰ পিছত আজি এই যে 2-3 মাহ পিছত আমাৰ এই যে নাগিনীজান 9 নং লাইনৰ পৰা বোৱাৰীজনীক লৈ পলাই দিলে। কিন্তু মই ভাবোঁ যে এই ছোৱালীজনীক লৈ মই শুনামতে আজি ডিমাপুৰত লৈ গ'ল বুলি শুনিছোঁ। কিন্তু মোৰ হিচাপত তেওঁ এই ছোৱালীজনক ডিমাপুৰত বিকিবলৈ লৈছে বুলি মই জানো। কিন্তু মই অনুৰোধ কৰোঁ যে এই বোৱাৰীজনীক বা এই সৰু ল'ৰাজনক অতি সোনকালে এই পৰিয়ালক মানে আনি দিব বুলি মই অনুৰোধ কৰোঁ। মই কাক অনুৰোধ কৰিম? প্ৰশাসনক অনুৰোধ কৰোঁ। আমি আমাৰ আৰক্ষী প্ৰশাসনক অনুৰোধ কৰোঁ যে আনি পেলাই আমাৰ এই গড়ৰ মানুহক যে সমজাই দিব বুলি মই অনুৰোধ কৰোঁ আমাৰ প্ৰশাসনক। আপোনাৰ ভায়েকে জাহানাৰা বেগমক বিয়া কৰাইছে। হয়। এতিয়া যে মানুহজনী ইয়াত নাই, এই এতিয়া বাপেকৰ ঘৰত আছেগৈ, কি হ'ল কথা? সি মাৰপিট কৰে মানে বহুত দিনৰ পৰা মাৰপিট কৰি থাকে। কোনে মাৰপিট কৰে? মাৰপিট কৰি থকা অৱস্থাত মানে মই বুজাওঁতে মেলোতে আকৌ গৈ পেলাই মই এচাত মৰাৰ কাৰণে মোৰ ওপৰত কেছ দিছে, পইচা 5,000 পাওঁ বুলি কৈ কেছ দিছে। সেইটো কাৰণে মই ঘৰত নি বোৱাৰীজনী নিজে নি থৈ আহিছোঁ। আৰু তাক আগতো কেইবাবাৰো ৱাৰ্ণিং দিছোঁ যে কয় ৰাতি নাহিবি, ৰাতি আহে, 12টাত আহে, 11টাত আহে, তেনেকৈ আহি থাকে। আৰু তাকে চাই আৰু কি কৰে আপোনালোকে। হেৰি কি বেলেগ ছোৱালী বিয়া পাতিলে? বেলেগ ছোৱালীজনী 9 নম্বৰ পৰা লৈ গ'ল বোৱাৰী মানুহ। ল'ৰা এটাও আছে লগত। হয়। 5 বছৰ 6 বছৰমান হ'ব। এইটো কিমান দিন হ'ল? এইটো সোমবাৰে নিলে। সোমবাৰে লৈ গ'ল। সেইটো আপোনালোকক খবৰ দিলে নেকি? খবৰ দিলে নহয়, মই মানে গম পাইছোঁ। মই ডিমাপুৰ ফোন কৰিছিলোঁ লগৰ ল'ৰাক। হয়। সি ক'লে যে ডিমাপুৰত ভাড়া ৰুম বিচাৰে।
তাত আছেগৈ এতিয়া ডিমাপুৰত আছে ভাড়া ঘৰ লৈ তাত আছে ভাড়া ৰুম বিচাৰি আছিলে এতিয়ালৈকে বৰ্তমানলৈকে খবৰটো অহা নাই দিম বুলি কৈছে মোক আপোনাৰ নাম কি আপোনাৰ মানুহজনৰ নাম কি আব্দুল ফৰিদ কিমান দিন হ'ল বিয়া পতা 7 বছৰ এতিয়া যে আপুনি দেউতা ঘৰত আছে কিয় আছেহি মোক বহুত অত্যাচাৰ কৰে বেলেগৰ লগত সম্পৰ্ক আছে আৰু মই যদি সুধোঁ যে ইমান দেৰি কেলে হ'ল কি হ'ল তেতিয়া কয় মই বিজনেছৰ কাৰণে ওলাই গৈছোঁ সেইবোৰ কয় আৰু মোৰ ল'ৰা এটাও আছে 4 বছৰ হৈছে ইয়াতে আছে আৰু মোক খোৱা পিন্ধাও বহুত কষ্ট দিয়ে ঘৰ দুৱাৰো মানে সুবিধা দিয়া নাই আৰু মাৰপিট কৰাৰ কাৰণে মোৰ বৰজনাই আনি ঘৰত থৈ গৈছে আৰু মোৰ অপাৰেশ্যন কৰা আছে মোৰ বুকুত গছকি মোক মাৰিছে পেলাই লৈ এতিয়া তেওঁ বেলেগ এগৰাকী লৈ গ'ল আজি 4 দিন হৈছে পলাই গৈছে হয় তেওঁ এতিয়া নিজৰ ঘৰতো নাই নিজৰ ঘৰত নাই হয় সেইটো কথা আপুনি কেনেকৈ জানিলে সেইটো গম পোৱা গৈছে ফোনাফোন হৈ আছে আপোনাক ফোনতো কৈছে নেকি সেইজনে না মানুহজনে কোৱা নাই য'ৰ পৰা ছোৱালী নিছে তাৰ সেইডোখৰ জেগাৰ পৰা কৈছে ফোন কৰি তেওঁৰ নামটো কি হৈছিলে আব্দুল ফৰিদ আপোনাৰ নাম কি মিছ জাহানা বেগম হ'ব কি হৈছিলে মোৰ দাঁত বিষ আছিলে দাঁত বিষৰ কাৰণে যে সেইটো কাৰণে মই লাইন হস্পিটেললৈ গৈছিলোঁ লাইন হস্পিটেলৰ পৰা মই প্ৰায় 9:30 বজাত ওলাই গ'লোঁ 9:30 বজাত ওলাই তো পোৱালি স্কুল গৈ আছিলে স্কুল পঠিয়াই দিবি বুলি বোলে মই মাইকী মানুহক ক'লোঁ ঠিক আছে মই উলিয়াই দিছোঁ স্কুললৈ এনেকৈ কৈ পেলাই গ'ল তো পোৱালি খুলিয়ে আছিলে তাৰপিছত মই ক'লোঁ যে ঠিক আছে মই নেটৱৰ্কত লগ ধৰিলোঁ মানে তো এই ক'লোঁ যে মই নাযাওঁ এনেই পোৱালিটো স্কুলত ল'ম যে স্কুল যে স্কুললৈ যাম নহ'লে মই ইয়াত নাথাকিলোঁ ইয়াত থাকিম বুলি ক'লে সেইটো মাকক গম মই মানে তাত আছিলোঁ সেইটো তাতে থাকিম মানে মাইকী মানুহ মই মানে বেলেগ গৈ পেলাই তো তাত গৈ তাৰপৰা মানে মই ওলাই গ'লোঁ ওলাই পেলাই আকৌ তাৰপিছত মানে লাইন ষ্ট'ৰৰ পৰা আহি পেলাই প্ৰায় মই জাতিবিকত দৰৱ চৰৱ লৈ পেলাই আহিলোঁ কিন্তু আহি পেলাই চাইছোঁ প্ৰায় 11টা হ'ব আহি পেলাই নাই মানে এতিয়া আৰু গোটেইটো বিচাৰিলোঁ মানে মই যিমানটো মানে চাবলগীয়া জেগা মানে তাৰ মাকৰ ঘৰত গ'ল বুলি কৈ পেলাই তাতো বিচাৰিলোঁ নাই মানে তাৰ অহাই নাই বুলি ক'লে তেতিয়াও গোটেইটো বিচাৰিব গ'লোঁ তেতিয়া 24 ঘণ্টা মই বিচাৰিলোঁ নাই পোৱা নাই নিমিত্তে আকৌ তেতিয়া মই থানাত দিলোঁ এইটো যে কোনে নিলে বুলি কেনেকৈ গম পালা সেইটো বিলিপি যোগেদি আমাৰ বিলিপি মানে গম পালোঁ তেতিয়াহে মই আকৌ কালি গৈ পেলাই যি লৈ গৈছে তাৰ নাম কি হৰি তালি মুছলিম মানুহ ঘৰ ক'ত মানে আমাক নালাগে আমাক ল'ৰাটোহে লাগে কেঁচুৱাটোহে মোৰতো মই এনেই জানুৱাৰীতে অকণমান মানে আছিলে মানে তো জানুৱাৰীত মই আকৌ কামলৈ গৈছিলোঁ জানুৱাৰী মই 3 তাৰিখতে কাম দিছিলোঁ তো আহি পেলাই এপ্ৰিল নহ'ব এইটো মাৰ্চ মাহিনা হ'ব মাৰ্চ মাহিনা মই লাষ্টৰ মাহটো গুচি আহিলোঁ নহয় তোমাৰ ঘৰত কেলৈ আহে ফৰিদ মানে মোক মানে এনেই কামে চামে কিবা কয় মানে তো কওঁতে মানে মই মানে তাৰ লগত ইমান কাম নাই মই প্ৰায় 2 দিন মানে কাম কৰিলোঁ তাৰ লগত আছে বুলি ভাবিছা তুমি এইটোতো আমিতো নেজানো আমি কেনেকৈ গম এনেকৈ ঠিক আছে মোৰ বোৱাৰী হয় এতিয়া আমিতো নেজানো ইয়াতে থাকে কি কৰে কি নাই আমিতো একো নেজানো এতিয়া মইতো ভাবিছোঁ তাতেই আছে ঘৰত বুলি মই ৰাতিপুৱা গৈছিলোঁ ঘৰতে আছিলে তেতিয়া মই কৈছোঁ ঘৰতে আছে ল'ৰাটো কৈছে মই মেডিকেল যাম এনেকৈ ক'লে তেতিয়া ক'লে তো তাৰ দেউতাটো বিয়ে গৈছিলে তাইও পালে ঘৰতে আছে তাৰ পাছতে মানুহকেইটা কৈছে বোলে নাই গ'ল এইফালে গ'ল তাৰ মা ঘৰত গ'ল তেতিয়া আমি গৈ পেলাই চাইছোঁ যে নাই গোটেই বিচাৰিছোঁ ক'ত আছে ক'ত নাই আমাৰ নাতিনীটো নাই আমাকতো ইমান চিন্তা লাগিছে কি কৰিম কি নাই ইমান দুখৰ চিন্তা আজি ইমান দিন হৈ গ'ল সোমবাৰ দিন হৈ গ'ল আজিলৈকে আমাৰ নাতিটোক পোৱা নাই আমি কি কৰিম কি নাই আমাক আমাৰ নাতিটোৱে লাগে আমাকে ইমান কেঁচুৱা ল'ৰা কেনেকৈ কি নাই আমি পাহৰিবলৈ পৰা নাই সদায় আহি থাকে আমাৰ ঘৰত আমাক আইতা বুলি মাতি থাকে আমি ক'ত কি কৰিম আমাক ইমান চিন্তা লাগিছে খোৱা বোৱাও হোৱা নাই ভালকৈ ল'ৰাটোৰ কাৰণে